গেটৱে অফ গুৱাহাটীৰ যি মূল কেন্দ্ৰবিন্দু মূল যিটো ঘাট সেই ঘাটত এই মুহূৰ্তত চৰাইদেউ যিখন আজি এই দিনটো 21 ডিচেম্বৰ প্ৰতিগৰাকী অসমবাসীয়ে মনত ৰাখিব ভাৰতবাসীয়ে আজি গুৱাহাটীক লৈ চৰ্চা কৰিব কাৰণ তাৰ মূল কেন্দ্ৰবিন্দুৱে হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ লগত সংযোজিত হৈ থকা তেওঁৰ এই বিশাল তেওঁৰ এই জনপ্ৰিয় কাৰ্যসূচী পৰীক্ষা পে চৰ্চা নলবাৰী গৰ্ডন উচ্চতৰ যিখন চৰকাৰী বিদ্যালয় আছে তাৰ পৰাও ইয়াত ৰিপ্ৰেজেণ্টেটিভ অৰ্থাৎ তাৰ পৰাও শিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে কোকৰাঝাৰৰ চৰকাৰী হাইস্কুল তাৰ পৰাও আহিছে বাক্সাৰ হালবাৰী শ্ৰীভূমি কৰিমগঞ্জ পূৰ্বৰ কৰিমগঞ্জ বৰাকৰ মূল বাণিজ্যিক কেন্দ্ৰ শিলচৰৰ পৰা ইয়াত শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে দৰঙৰ পৰা আহিছে গুৱাহাটীৰ অসম জাতীয় বিদ্যালয় খানাপাৰা কেন্দ্ৰীয় বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়ৰ এই যি শিক্ষা বিভাগে যিখিনি শিক্ষাৰ্থীক নিৰ্বাচিত কৰিছে সেইকেইগৰাকী শিক্ষাৰ্থীৰ মনৰ কথা আমি দৰ্শকসকলক শুনাম পোনে পোনে ঘাটত আহি পাইছেহি বৰ্তমান এই চৰাইদেউ 2 জাহাজখন যিখন জাহাজত আজি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে যিখন জাহাজৰ ওপৰত এই গোটেই প্ৰধানমন্ত্ৰীৰ যিটো জনপ্ৰিয় কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ল তাৰ সম্প্ৰচাৰ ইতিমধ্যে দৰ্শকসকলে কিছুমান পিছত দেখিবলৈ সক্ষম হ'ব আৰু অস্মিতা এয়াই যিটো এঘণ্টীয়া কাৰ্যসূচী আছিল ঠিক 8:40 ঘাটৰ পৰা ৰাওনা হোৱা এই বিশেষ জাহাজখন ঠিক 9:42 পুনৰ আহি ঘাটত উপস্থিত হৈছে এই সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল 50 পৰা 60 মিনিট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ